ৱৰ্কাৰসকলৰ যিখিনি হাই ছেকেণ্ডেৰী পাছ প্ৰথম তাৰপিছত মেট্ৰিক পাছখিনি হ'ব। দৰমহাহে একেটাতে থাকিব চাগে। আমাক কোৱা মতে দৰমহাটো তোমালোকৰ যেতিয়া মানে পুৰা নতুন শিক্ষানীতিত যাব তেতিয়া তোমালোকৰ মানে দৰমহা বাঢ়িব বুলি কৈছিলে ট্ৰেইনিঙত। এতিয়া কি কৰে বাঢ়িব চাই কিয় নাবাঢ়িব ন? সেইটো কিবা এটা পদক্ষেপ ল'বগৈ, ময়ো মনতে ভাবি আছোঁ মানে। সেইটো পদক্ষেপ কিবা এটা ল'বগৈ। পুনৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিলোঁ বৰভেটি অংগনাবাদী চেণ্টাৰত আমাৰ কেন্দ্ৰ সভাখন আয়োজন কৰা হৈছে আৰু আমাৰ মানে কি হ'ল আজি বাইদেউ মানে আমাৰ প্ৰথমতে 1.5 বছৰ কৰিলে, তাৰপিছতে বাইদেউ আকৌ ট্ৰেন্সফাৰ হ'ল, আকৌ আমাৰ ইয়াত 1 বছৰ কৰিলে, আকৌ এতিয়া বাইদেউ বেলেগ চাৰ্কুললৈ ট্ৰেন্সফাৰ হৈছে আৰু আজি মানে বাইদেউ আমাৰ পৰা যাব। বেলেগ চাৰ্কুল পাই থাকিম অফিচত, কিন্তু হ'লেও আমাৰ পৰা যাব। বাইদেউ মানে কামবোৰ বহুত চিনচিয়াৰ আছিলে, সেইকাৰণে সঁচাকৈ বহুত ভাল লাগিছিলে বাইদেউৰ লগত কাম কৰি। প্ৰতিটো মুহূৰ্ততে বাইদেৱে মানে সজাগতা কৰি ৰাখিছিলে গ্ৰুপত, প্ৰতিটো মুহূৰ্ততে মেছেজ দি প্ৰতি মুহূৰ্ততে সজাগ কৰি ৰাখিছিলে আমাৰ। সেইকাৰণে চাৰ্কুলটো আমাৰ অফিচৰ ভিতৰত একদম আগবাঢ়ি আছিলে, প্ৰতি ক্ষেত্ৰতে আগবাঢ়ি আছিলে আৰু এতিয়াও চাগে তেনেকুৱা নেক্সট তেনেকুৱা বাইদেৱে আহিব চাগে। গতিকে বাইদেউক আজি আমাৰ মাজৰ পৰা যাব যদিও বেয়াও লাগিছে আৰু সেইকাৰণে আহিছোঁ বাইদেউৰ কাৰণে অকণমান সম্বৰ্ধনা জনাবলৈ বস্ত্ৰ এভাগ লৈ আহিছোঁ, আমাৰ অসমীয়া স্বাভিমান চেলেং এভাগ। আৰু যাওঁ ভিতৰত চবেই হুলস্থুল কৰি আছে, মই চাগে ভিডিঅ' কৰা দেখি হাঁহিবই ইহঁতে, গতিকে ইহঁতকো উঠাই লওঁগৈ, কোনে কি কৰি আছে চাওঁগৈ বোলো। এতিয়া নহয়, স্কুলবিলাকত তোমালোকৰ প্ৰব্লেম নাই, কাৰণ তোমালোকৰ স্কুলবিলাকৰ লগত এডজাষ্ট হ'বগৈ। আমিহে বৰ অশান্তি পাইছোঁ। আমাৰ স্কুলৰ চিষ্টেমতে আমি চলাব লাগিব। সেই লাষ্টলৈ সেইটোৱে হ'বগৈ। নতুন শিক্ষা নীতিৰ মতে তোমালোকৰ সেইটোৱে হ'ব। আৰু এতিয়া ইলেকশ্যনৰ পিছতে ছমহীয়া ট্ৰেইনিং আৰম্ভ হ'ব তাৰ ৱৰ্কাৰসকলৰ যিখিনি হাই ছেকেণ্ডেৰী পাছ প্ৰথম তাৰপিছত মেট্ৰিক পাছখিনি হ'ব। দৰমহাহে একেটাতে থাকিব চাগে। আমাক কোৱা মতে দৰমহাটো তোমালোকৰ যেতিয়া মানে পুৰা নতুন শিক্ষানীতিত যাব তেতিয়া তোমালোকৰ মানে দৰমহা বাঢ়িব বুলি কৈছিলে ট্ৰেইনিঙত। এতিয়া কি কৰে বাঢ়িব চাই কিয় নাবাঢ়িব ন? সেইটো কিবা এটা পদক্ষেপ ল'বগৈ, ময়ো মনতে ভাবি আছোঁ মানে। সেইটো পদক্ষেপ কিবা এটা ল'বগৈ। তোমালোকে 8 বছৰলৈকে চলাব লাগিব, 8 বছৰলৈকে চলাবলগীয়া হ'লে। গতিকে আজি এই সভাভাগ সভানীতিটো আসন অলংকৃত কৰিবৰ বাবে মোৰ অতি মৰমৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা মহোদয়া শ্ৰী চুমী বাইদেউক মই অনুৰোধ জনাইছোঁ আৰু লগতে এভাগ কাৰ্যসূচী বাইদেউলৈ অৰ্পণ কৰিছোঁ। বাইদেৱে ক'ব। দীপালী অনুৰোধ ৰক্ষা কৰি মই সভানেত্ৰী আসন গ্ৰহণ কৰিছোঁ আৰু আজিৰ কাৰ্যসূচী পাঠ কৰি দিছোঁ। প্ৰাৰ্থনা, সভানেত্ৰী আসন গ্ৰহণ সম্বৰ্ধনা, সভাৰ উদ্দেশ্য ব্যাখ্যা, মাহিলী প্ৰতিবেদন জমা লোৱা আৰু চোৱা চিতা কৰা, অন্যান্য সভানেত্ৰীৰ মন্তব্য, জাতীয় সংগীত, এয়াই। এতিয়া আগবঢ়াই দিলে আৰু য'ত নেকি আমি একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰা নিচিনা এটা অৱস্থাৰ পৰা আমি উঠিছোঁ। মানে কি হয়, আগতে আমি ইমান জনা নাছিলোঁ যে এই কামবিলাকত যে এনেকৈ মোবাইলত পুৰা মানে সম্পূৰ্ণ কৰিব লাগে, মানে কাৰ্য মানুহ আছিলে যদিও আমি অৱহেলা নিচিনাকৈ আমি নিজৰো তাৰপিছতে আমাৰ বাইদেউ আহিলে, বাইদেৱে 1.5 বছৰত বহুতখিনি শিকালে। পইচা নোপোৱাবিলাকো 500 টকাটো বাইদেউৰ যোগেদি আমি পাবলৈ সক্ষম হ'লোঁ। বাইদেউ সেইকাৰণে আজি প্ৰথম এবাৰ আহিলে আমি ধন্যবাদ কৃতজ্ঞতা বহুত দিলোঁ। তাৰপিছত বাইদেউক আকৌ আমি আমাৰ অনুৰোধ মৰ্মে আকৌ বাইদেউক আমি পালোঁ 1 বছৰ, আমাৰে সৌভাগ্য চাগে। গতিকে আজি আকৌ বাইদেউ আমাৰ মাজৰ পৰা মানে ট্ৰেন্সফাৰ হৈছে বা যাবগৈ, যদিও আছে 15 দিন, কিন্তু গ'ল বুলি আমি ধৰিব লাগিব। আৰু বাইদেউ অনাগত সময়ত আমি কিবা নোৱাৰিলেও বাইদেউৰ লগত আমি সদায় যোগাযোগ কৰিম। যদিও আমি অফিচিয়েলি লগ নাপাওঁ বা আমাৰ দায়িত্ব তেখেতৰ পৰা আঁতৰিছে, কিন্তু আমি তেখেতক আমি নোৱাৰাটো যোগাযোগ সদায় কৰিম। তেখেতক আমাক আগবঢ়াই নিব লাগিব, কাৰণ চাৰ্কুলটো বহুত ওপৰলৈ গুচি গ'ল। কলাবাৰী চাৰ্কুল বুলি ক'লে আচলতে বেলেগ চাৰ্কুলে এতিয়া অকণমান চিন্তা কৰে যে চবেই চাই মানে লিষ্টখন যে আহি যায় বেলেগ চাৰ্কুললৈ, কলাবাৰী চাৰ্কুল ক'ত আছে সেইটো চাই মানে। সেইটো কাৰণে বাইদেউ বহুত ধন্যবাদ দিছোঁ আমাৰ সমূহ চাৰ্কুলৰ হৈ পেলাই। আৰু সকলোৱে মানে আজি অকণমান বেয়াও লাগিছে, কাৰণ আমি যিমান যি হ'লেও
সকলোৱে নিজৰ কামখিনি কৰি গ'লে পিছলৈ নাযায়, কিন্তু তাৰ ভিতৰতে বাইদেৱে বহুতখিনি মোবাইল চাই গাইড দিয়ে। বাইদেউ আপুনি আহিছিল আমাৰ মাজলৈ আপোনাৰ কৰ্মদক্ষতাই আমাক আগুৱাই নিবলৈ। কৰ্মময় জীৱনত আপুনি যিদৰে বীৰাংগনা আমাকো কৰিছিল কৰ্মক্ষেত্ৰত বীৰ সৈনিকৰ দৰে সুপৰিচালনা। কাৰ্যক্ষেত্ৰত দিছিলে আমাক বহুতো গালি, তাতো মই বিচাৰি পাইছিলোঁ সুকোমল মনৰ গৰাকী। আপোনাৰ কৰ্মমুখী বিশাল যাত্ৰাত আপুনি শৰীৰক পোতাতৰাৰ সদৃশ। সেয়ে মই জনাইছোঁ মই মোৰ হৃদয়ৰ মণিকোঠাত আপোনাৰ বাবে এডাল ধূপ আৰু এগছি বন্তি। পুনৰ ৰাখিছোঁ আশা আপোনাক লগ পোৱাৰ, আপোনাৰ কৰ্মৰ দক্ষতাৰে আমাক আগুৱাই নিয়াৰ। এইবাৰ আমাৰ এপ্ৰিলৰ 25 এপ্ৰিলত আহিছিলে ন, 25 এপ্ৰিলত আহি আমাৰ এবছৰ দিন আমাৰ লগত থাকিলে আৰু আমাক বাইদেৱে মানে কি পোষণ টেকাটো এনেকৈ এতিয়া এইটোৱে ভাল লাগে মানে কি পোষণ টেকাটো পাহৰি থাকোঁ ন, আমাৰ বয়সো হ'ল অকণমান আমাৰ হেৰিটো কম আছে নেকি। তাৰপিছত বাইদেৱে মানে পটককৈ কৈ দিয়ে মিলি পোষণ টেকা পাহৰিলোঁ এনেকৈ মানে প্ৰতিটো কথাই প্ৰতিটো মানে তন্নকৈ অকণমান টানকৈ কয় যদিও পাছত ভাল লাগে যে বাইদেৱে কোন বাইদেৱেনো এনেকৈ ক'ব এনেকৈ বুলি মনতে ভাবোঁ মানে। আকৌ যাতে বাইদেউ সেয়াই আৰু বাইদেউ গুণটো বহুত মানে ভাল, আৰু আমি যাতে আৰু তেনেকুৱা বাইদেউ পাওঁ। আৰু বাইদেউ শেষত বাইদেৱে 3টা চাৰ্কুল চলাবলৈ ওলাইছে, আমাক এৰি থৈ গৈছে যদিও আকৌ বাইদেৱে আমাক ভাল পাই গাড়ী কেইটো দ্বিতীয়বাৰ আহিলে আকৌ চাগে বাইদেউ 2 বছৰমান থাকক আৰু তাৰপাছত যাতে আকৌ ইয়ালৈ আহিব এইটোকে কামনা কৰিছোঁ। আৰু বাইদেউ মানে কিমান কি হ'লেও স্বাস্থ্যৰ ওপৰত বাইদেউৰ স্বাস্থ্যটো ভাল হৈ আছে, গতিকে বাইদেৱে আমাক মৰম বা পোষণ টেকা এইবোৰ সমস্ত আমাক ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিছে। মই ইমানকে কৈছোঁ, আৰু বাইদেউ যাতে আমাক বিদায় দিছোঁ বুলি একেবাৰে শেষ বিদায় নহয়, বাইদেউ যাতে আমাৰ মাজতে আকৌ যাতে আহক। বাইদেউ আকৌ আমি পাম বুলি ভাবিছোঁ, আশা কৰিছোঁ। বাইদেউ আমি একেবাৰে বিদায় আমি আকৌ পাম বুলি ভাবি পেলাইহে মানে আকৌ পাম বুলি। তহঁতে উঠি থাক, মোৰ নালাগে উঠিব। আমি যেতিয়া বাইদেউ আকৌ আকলে দিলে আমি ধন্যবাদ মানে। ধূপ আছে দেই, তলত ধূপ আছে, ধূপ আছে। সদায় ভালে থাকক কামনা কৰিছোঁ, আৰু অফিচিয়েলি আমাক সহযোগ কৰি দিব। ব্যক্তিগত সেই দুদিন নকৰিলেই হ'ল বাইদেৱে ন। কথা তুমি অকণ দিয়া।